মৰমৰ শিল্পী জুবিনদাৰ ন্যায়ৰ দাবীত অব্যাহত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিভিন্ন দল সংগঠনৰ বিভিন্ন কাৰ্যসূচী আৰু তাৰ সমান্তৰালভাৱে বিভিন্ন দল সংগঠনৰ সমান্তৰালভাৱে এককভাৱে একাংশ লোকেই বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু তাৰ প্ৰতিশ্ৰুতি আমাৰ পিছপিনে আহি থকা দুগৰাকী বিশেষ যুৱক আৰু এই দুগৰাকী যুৱকে এটা বিশেষ পদক্ষেপ লৈ এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৰ্থাৎ আমি উপস্থিত থকা বৰমাৰ এই স্থানত আমি দেখিবলৈ পাইছো দুগৰাকী যুৱক সন্মুখভাগত তেখেতসকলৰ লিখা আছে 1 লাখ গছৰ পুলি ৰোপণ কৰিব তেওঁলোকে জুবিনদাৰ স্মৃতিৰ বাবেই তেখেতসকলৰ এই এক বিশেষ পদক্ষেপ আৰু এই পদক্ষেপ লগত লৈ তেখেতসকলে দেখিবলৈ পোৱা গৈছে এক কাৰ্যসূচী গ্ৰহণ কৰিছে সময় সময় আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী দেখো কিন্তু এইবাৰ এক ব্যতিক্ৰমী কাৰ্যসূচী কিয়নো মৰমৰ শিল্পী জুবিনদা আমাৰ মাজত নাই আৰু জুবিনদাক বিচাৰি জুবিনদাৰ স্মৃতি সৌধভাৱে দুগৰাকী বিশেষ যুৱকক আমি প্ৰত্যক্ষ কৰিছো আৰু দেখিছো তেখেতসকলৰ পিছত থকা যিখন মনা বেগ সেইখনত আমি দেখিছো নাহৰৰ কিছু গছ পুলি আৰু এই নাহৰৰ গছ পুলি লগত লৈ তেওঁলোকে আগবাঢ়িছে ক'ত যাব কেনেকৈ যাব আৰু তেওঁলোকে ক'ত ক'ত ৰোপণ কৰিব এইসমূহ গছ পুলি এইসমূহ আমি এতিয়া তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছো ভাইটি প্ৰথমে তোমালোকক জনাব বিচাৰিছো ক'ৰ পৰা আহিছে তোমালোকে হয় নমস্কাৰ মোৰ নাম পংকজ ডেকা মোৰ ঘৰ নলবাৰী বালিলেচা আৰু আমি প্ৰকৃতিৰ বন্ধু গতিকে জীয়াই আছো যদি আমি প্ৰকৃতিৰ বাবেই জীয়াই আছো আৰু সেইকাৰণে আমিও প্ৰকৃতিক সদায় জীয়াই ৰাখিব লাগিব বুলি আমি দুই ভাই ওলাই আহিছো অল অসমতে 1 লাখ গছৰ পুলি জুবিনদাৰ স্মৃতিত ৰুবলৈ আজি জুবিনদাই গছ ভাল পায় আৰু জুবিনদাই কোৱাৰ দৰে যে নাহৰ নাহৰকৈ চিঞৰি থাকিলে নহব নাহৰ গছ ৰুব লাগিব য'ত নাহৰ থাকিব তত জুবিনদা থাকিব গতিকে আমি জুবিনদাক জীয়াই ৰাখিব লগা হলে প্ৰত্যেকে একতা একতা ঘৰে ঘৰে গছ পুলি ৰুব লাগিব তেতিয়াহে আমি জুবিনদাক আমি জীয়াই ৰাখিব পাৰিম আৰু তাৰ পুনে মই এটা কথা ক'ব বিচাৰো আমি ইমান কষ্ট কৰি কৰি এই ৰদে ৰদে চাইকেল চলাই আছো কাৰ কাৰণে চলাই আছো আজি চাইকেল একমাত্ৰ জুবিনদাৰ স্মৃতি জীয়াই ৰখাৰ বাবে আৰু প্ৰকৃতি জীয়াই ৰখাৰ বাবে এই ৰদে ৰদে চাইকেল চলাই চলাই মন্দিৰ মছজিদ স্কুল কলেজ সকলোতে আমি গছৰ পুলি ৰুই আছো আৰু স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীক আমি ভাল জ্ঞান দি আমি ভাল কথা শিকাই শিকাই আমি আহি আছো আজি জুবিনদাৰ স্মৃতি জীয়াই ৰখাৰ বাবে কিন্তু আজি মই এইটো ডাইৰেক্ট ক'ব বিচাৰো মই কাকো ভয়ো কৰা নাই কাৰণ কষ্ট কৰিছো জুবিনদাৰ স্মৃতি জীয়াই ৰখাৰ বাবে তো সেয়েহে আজি নতুনকৈ যিখন জেল ইয়াতে খুলিছে নিগাচিত সেই জেলখনত যোৱাকালি এই অপৰাধীকেইটাক কি ফিতা কাটিবলৈ আনিছিলে নেকি মই সেইটো কথা সুধিছো ফিতা কাটিবলৈ আনিছিলে নেকি এই জেলখনত বাক্সা জিলাত গতিকে মই এটাই কথা ক'ব বিচাৰো অসম চৰকাৰক যে উচিত শাস্তি দিয়ক অপৰাধীক ন্যায় দিয়ক আজি পাব্লিকক ৰছী টানি দিছে যে গাড়ীকেইখন যাব দিছে যা 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 ৰাস্তা খালী কৰি দিছে সেনেকে যদি সেই ৰছী কেইডালেদি সেই অপৰাধীকেইটাক গলত বান্ধি কিনে যদি চচৰাই আনিলে হয় তেতিয়া মই ক'লোহে অসম চৰকাৰে ভাল কাম কৰিছে আইনে ভাল কাম কৰিছে কিন্তু এইটো কালি একো ভাল কাম কৰা নাই আমাক উচিত শাস্তি লাগে আজি জুবিনদাৰ কাৰণে জুবিনদা আজি আমাৰ ভগৱান আৰু এই ভগৱান জানৰ কাৰণে আমি ন্যায় বিচাৰি থাকিব লগা হৈছে জাষ্টিচ বিচাৰি থাকিব লগা হৈছে বহুত লজ্জাজনক কথা হৈছে এইটো আমাৰ কাৰণে কাৰণ তেখেতৰ দৰে যদি মানুহে আজি ন্যায় নাপায় তো আমি ন্যায় পাম নেকি আমিতো ন্যায় নাপাওঁ ন তো গতিকে আমাৰ এই ভগৱানজনৰ ন্যায় লাগে আৰু উচিত শাস্তি লাগে এই অপৰাধীৰ নহলে কিন্তু বহুত বেয়া পৰিস্থিতি হ'ব আৰু বৰ্তমান বেয়া পৰিস্থিতি চলিও আছে ইয়াতকৈ আৰু বহুত বেয়া পৰিস্থিতি হ'ব মই আজি নিজকে মই মানে একদম মোৰ হাত ভৰি নিজৰে কঁপি আছে মই বহুত দুখত আছো যদিও মই নিশ্চয়কৈ তেখেতে যথেষ্টখিনি ভাগি পৰিছে কথাখিনি তেখেতে উল্লেখ কৰিছে স্পষ্টভাৱে এই কথাখিনি উল্লেখ কৰিছে কাৰণ নাহৰৰ দেশত থাকি ভাল পোৱা জুবিনদা আৰু সেই নাহৰৰ দেশত থাকি ভাল পোৱা জুবিনদাৰ বাবেই তেখেতসকলে 1 লাখ গছ পুলি ৰোপণ কৰাৰ এটা লক্ষ্য একক প্ৰচেষ্টাৰে তেখেতসকলে আগবাঢ়িছে আৰম্ভ কৰিছে সম্ভৱতঃ আজিৰ পৰা আৰম্ভ কৰিছে তোমালোকে নমস্কাৰ আজি আমাৰ যাত্ৰাৰ 5 নম্বৰটো দিন আমি নলবাৰী বালিলেচা কালী মন্দিৰৰ পৰা আৰম্ভ কৰিছিলোঁ
তোমাৰ নলবাৰী কলেজ ল কলেজ তাৰপিছত নলবাৰী গোটেইখিনি কভাৰ কৰিলোঁ। তাৰপিছত আমি বৰমা আহিলোঁ। এতিয়া বৰমাৰ পৰা আমি টিহু যাম, টিহু পাঠশালা হৈ মানে মানাছ, তাৰপিছত বঙাইগাঁও হৈ আমি গোলাঘাট যাম, গোলাঘাটৰ পিছত আপাৰ আছাম গুচি যাম। মানে আমাৰ এইটো কাৰ্যসূচী 5 মাহৰ কাৰণে চলিব, 5-6 মাহৰ কাৰণে টোটেল 1 লাখ জুবিনাৰ স্মৃতিৰ নাহৰ পুলি ৰুবৰ কাৰণে আমি ওলাই আহিছোঁ। এতিয়ালৈকে কিমান মান পুলি ৰোপণ কৰিলা? এতিয়ালৈকে আমাৰ 5 দিন হ'ল, 5 দিনত আমাৰ 200-300 পাৰ হৈ গ'ল। হয়, তাৰপিছত এতিয়া আমি নাৰ্চাৰীৰ পৰা লৈ আছোঁ নাহৰ, বকুল, মানে বেছি নাহৰৰ ৰুই আছোঁ, কিয়নো জুবিন দাই কৈছিল য'ত নাহৰ আছোঁ মই তাতে আছোঁ বুলি। তো নাহৰৰ পুলি বেছি ৰুই আছোঁ। তো লগ পাম সকলোৱে ছাপৰ্ট কৰিবা, সকলোৱে মৰম আশীৰ্বাদ দিবা, যাতে আমি এই যাত্ৰাটো সম্পূৰ্ণ কৰিব পাৰোঁ। আপোনালোকৰ মৰম আশীৰ্বাদ লৈ জুবিনদাৰ স্মৃতিক আমি যাতে জীয়াই ৰাখিব পাৰোঁ, এইটোৱে আপোনালোকৰ পৰা আশা কৰিছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছো। আৰু আদৰণীয় এটা পদক্ষেপ নিশ্চয়কৈ বহুজনে বিচাৰিব, জুবিনদাৰ অনুৰাগী প্ৰতিজনে হয়তো বিচাৰিব এওঁলোকক সাক্ষাৎ কৰাৰ এবাৰ। কাৰণ নাহৰৰ দেশত দেখি ভাল পোৱা জুবিনদাৰ সঁচা অন্তৰে ভাল পোৱা এই দুগৰাকী যুৱক স্পটস্ফুটভাৱে তেওঁলোক ওলাই আহিছে আৰু দুখনকৈ হাতত চাইকেল লৈছে আৰু এজোপাকৈ তেখেতসকলে মনাত ভৰাইছে নাহৰৰ গছ, আৰু নাহৰৰ গছ হাতত তুলি লৈ তেওঁলোকে আগবাঢ়িছে। বিভিন্নজনে তোমালোকক লগ কৰিব বিচাৰিব। হয়তো তোমালোকে যদি সম্ভৱ হয় তোমালোকৰ মোবাইল নাম্বাৰ বা তোমালোকৰ নামখিনি যদি কৈ দিয়া, তেতিয়াহ'লে হয়তো বহুজনে তোমালোকক যোগাযোগ কৰিব। হয়, মোৰ স্পটিঙৰ পিছফালে মোৰ নম্বৰটো আছে, এইফালে মই দেখাই দিব। মই কৈ দিছোঁ, তোমাৰ নাম্বাৰটো কৈ দিছোঁ যে 9695567775। পুনৰবাৰ উল্লেখ কৰিছোঁ 9695567775 এই নম্বৰ। আৰু তেখেতসকলে নামো তেখেতসকলৰ উল্লেখ কৰিছে, পংকজ ভাই, আৰু আনজনৰ নাম আমি দেখুৱাইছোঁ মহাদেৱ ব্ৰহ্ম। আৰু এই দুগৰাকী যুৱকে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে ওলাই আহিছে জুবিনদাৰ বাবে, আৰু জুবিনদাৰ বাবে তেখেতসকলে অহা 5টা মাহৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থাকিব, আৰু তেওঁলোকে বিভিন্ন স্থানত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহত একোজাকৈ গছ পুলি ৰুব, নাহৰৰ গছ পুলি ৰুব। কাৰণ জুবিনদাই ভাল পায়, জুবিনদাৰ তেওঁলোক সঁচাকৈ অনুৰাগী, আৰু স্বতঃস্ফূৰ্তভাৱে এয়াই যে মৰম জুবিনদাৰ প্ৰতি, এই কথাখন এই ছবিৰে প্ৰকাশ পাইছে। মই এটাই কথা ক'ব বিচাৰো, আমাৰ অসমত গোটেই অসমখন নাহৰ হৈ যাব লাগে। 2030 চনত গোটেই অসমখনত দেখা পাব লাগিব আমি নাহৰ, আৰু সেই নাহৰক নাম দিয়া হ'ব ZG নাহৰ। আৰু সেইকাৰণে আমি গোটেই অসমত আমি নাহৰ ৰুই যাম, আৰু নাহৰ আমি কৰিম। সকলোকে আমি নাহৰ গছ ৰুলে নহ'ব, আমি সকলোকে যত্ন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ যে নাহৰ দল আমি ৰুই যাম, কিন্তু সেই নাহৰ গছক যত্ন কৰিব লাগিব ডাঙৰ হোৱালৈকে। গৰু ছাগল খাই নেকি, বা আমি প্ৰটেকশ্যন থকা জেগাতহে ৰুইছোঁ নাহৰ গছটো। গতিকে মই এই নিউজ চেনেলৰ দ্বাৰাও মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে ঘৰে ঘৰে একোটাকৈ নাহৰ গছৰ পুলি ৰুৱক, আৰু আমাৰ জুবিনদাক জীয়াই ৰাখক। জয় জুবিনদা, জাষ্টিছ ফৰ জুবিন গাৰ্গ। এবাৰ নহয়, 1000 বাৰ কম, জাষ্টিছ ফৰ জুবিন গাৰ্গ। ধন্যবাদ।